লগতে অহা 2 আৰু 7 মে'ত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠানকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী প্ৰতিষ্ঠানসমূহ। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ জিল্লাই বন্ধ ঘোষণা কৰা হৈছে। 2 মে'ত ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেয়েহে 2 মে'ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, মাজুলী, লগতে শিৱসাগৰ, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিকে ধৰি এইসমূহ জিলাত বন্ধ থাকিব অহা 2 মে'ত আৰু লগতে 7 মে'ত ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন যিহেতু অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে ধুবুৰী, দক্ষিণ শালমৰা, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', হোজাই, নগাঁও যিহেতু 2 আৰু 7 মে'ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেয়েহে 2 আৰু 7 মে'ত বন্ধ ঘোষণা কৰা হৈছে। লগতে এক অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইখন অসমতেই। অসমৰ জাতীয় উৎসৱ বিহু আৰু এই বিহুৰ চান্দাৰ নামতেই এইবাৰ গুণ্ডাগিৰি চলিছে। বিহুৰ চান্দাৰ নামত মাংস বেপাৰীক ধন দাবী, 2000 টকা নিদিয়াৰ বাবেই ঘপিয়াই হত্যাৰ চেষ্টা মাংস ব্যৱসায়ীজনক। 2000 টকা চান্দা বিচৰা হৈছিল এই মাংস বেপাৰীজনৰ পৰা আৰু এই টকাখিনি দিয়াৰ বাবে অস্বীকাৰ কৰাৰ পিছতেই এই ব্যক্তিজনক হত্যাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। লগতে সহকাৰী আয়ুক্তকো প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে উদণ্ড যুৱকৰ বিৰুদ্ধে। তেজপুৰৰ মাজগাঁৱৰ শ্বহীদ বাকৰিৰ সমীপত বিহুৰ চান্দাৰ নামত যুৱকৰ গুণ্ডাগিৰি। মাজগাঁৱৰ এক বিহু অনুষ্ঠানৰ নামত এজন মাংস বেপাৰীক দাবী কৰিছিল 2000 টকা আৰু মাংস বেপাৰীজনে এই 2000 টকা দিবলৈ অমান্তি হৈছিল আৰু তাতে ক্ষুণ্ণ পাপু কলিতা নামৰ যুৱকজনে মাংস বেপাৰীক গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে মাংস কটা দাৰেই ঘপিয়াৰ চেষ্টা কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আনহাতে এই ঘটনাটো সংঘটিত হোৱাৰ স্থানতে উপস্থিত আছিল শোণিতপুৰৰ সহকাৰী আয়ুক্ত ৰথীশ বৰা। পাপু কলিতাক আক্ৰমণত বাধা প্ৰদান কৰাৰ বাবেই সহকাৰী আয়ুক্তকো প্ৰহাৰ কৰে বুলি জানিব পৰা গৈছে আৰু এই ঘটনাৰ পাছতেই কছাৰীগাঁও আৰক্ষী চকীত অভিযুক্ত পাপু কলিতাৰ বিৰুদ্ধে মাংস বিক্ৰেতাজনে লগতে সহকাৰী আয়ুক্ত ৰথীশ বৰাই পৃথকে 2খনকৈ এজাহাৰ দাখিল কৰিছে। লগতে পূৰ্বে এই পাপু কলিতা নামৰ ব্যক্তিজনৰ বিৰুদ্ধে আছে গুণ্ডাগিৰিৰ বহুতো অভিযোগ আৰু ঘটনাৰ পাছৰে পৰা পলাতক অৱস্থাত আছে এই আক্ৰমণকাৰী পাপু কলিতা। আৰু বিহুৰ সাংস্কৃতিক অনুষ্ঠান পতাৰ নামত চান্দা বিচাৰি এছামৰ উদ্ভণ্ডালিয়ে এতিয়া সীমা অতিক্ৰম কৰাৰ লগতে লাজত পেলাইছে অসমীয়াৰ বাপুতি সাহোন বিহুটি। লগতে এইবাৰ মেট্ৰিকত উত্তীৰ্ণ হ'ব নোৱাৰাৰ বাবেই ছাত্ৰীৰ চৰম সিদ্ধান্ত। এটা পৰীক্ষাত ফেইল মানেই যে জীৱনটো শেষ নহয় সেই কথাটোৱে নুবুজিলে আৰু মেট্ৰিকত অনুত্তীৰ্ণ হোৱাৰ বাবেই নিজকে শেষ কৰিলে এগৰাকী ছাত্ৰীয়ে। আৰু এই ঘটনাটো সংঘটিত হৈছে দক্ষিণ কামৰূপৰ ছয়গাঁৱত। যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ঘোষণাৰ দিনাই জীৱনৰ চৰম সিদ্ধান্ত বাছি ল'লে এগৰাকী ছাত্ৰীয়ে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ হৈছিল ছাত্ৰীগৰাকী আৰু এইবাবেই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে এই ছাত্ৰীগৰাকীয়ে। মেট্ৰিকত উত্তীৰ্ণ হ'ব নোৱাৰাৰ বাবেই নিজৰ জীৱনটো শেষ কৰিলে এগৰাকী ছাত্ৰীয়ে। আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, আজি ৰাজ্যৰ অধিকাংশ জিলাতেই বতৰ ফৰকাল। লগতে আজি স্বাভাৱিক হৈ থাকিব বতৰ, কিন্তু বিহুৰ সময়তেই কোকৰাঝাৰ, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ 2 এঠাইত বিজুলী ঢেৰেকণীসহ বজ্ৰপাতৰ সম্ভাৱনা দেখা গৈছে। গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰাজ্যৰ বতৰৰ পূৰ্বানুমান আৰু এতিয়া ৰঙালীৰ ক্ষণত বতৰ এনেকুৱা হ'ব সেই লৈ স্বাভাৱিকতে উৎকণ্ঠাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। আনহাতে ধুবুৰী, দক্ষিণ শালমৰা আৰু গোৱালপাৰা জিলাত বিজুলী ঢেৰেকণীৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। লগতে ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ শালমৰা জিলাত
দুই এঠাইত বিজুলী ঢেৰেকণিসহ বজ্ৰপাতৰ সম্ভাৱনা কৰিছে গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু এয়া আছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ বিশেষ জাননী গুৱাহাটীৰ। বিজেপি RSS কৰ্মীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে। 5জন বিজেপি তথা RSS কৰ্মীক যাৱজ্জীৱন কাৰাদণ্ড। হত্যাকাণ্ডৰে জড়িত আছিল এই 5জন অপৰাধী আৰু এওঁলোকক ইতিমধ্যে কেৰালাৰ আদালতে 5 বছৰৰ বাবে 5জন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। হত্যাকাণ্ডৰে জড়িত আছিল এই 5জন অপৰাধী। JDUৰ এগৰাকী কাৰ্যকৰ্তাক নৃশংসভাৱে হত্যা কৰিছিল এই বিজেপি RSS কৰ্মী 5জনে। আৰু এই ঘটনাটো 2015 চনতেই সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড। আৰু ইয়াৰ পিছত সম্পূৰ্ণ 10 বছৰৰ পিছত আদালতে দিছে বৃহৎ ৰায় আৰু অভিযুক্তক দোষমুক্ত কৰা নিম্ন আদালতৰ ৰায় বাতিল উচ্চ ন্যায়ালয়ৰ। এই 5জন অভিযুক্তক দোষমুক্ত কৰিছিল নিম্ন আদালতে আৰু ইয়াৰ পাছতেই নিম্ন আদালতৰ ৰায়ক বাতিল কৰিছে উচ্চতম ন্যায়ালয় আৰু যাৱজ্জীৱন কাৰাদণ্ড বিহিছে 5জনকৈ RSS কৰ্মীক। আৰু নিম্ন আদালতক লৈ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে, এনে অভিযুক্তক ৰেহাই দিলে ন্যায় ব্যৱস্থা দুৰ্বল হ'ব বুলি মন্তব্য কৰিছে উচ্চ ন্যায়ালয়ে। কেৰালাৰ উচ্চ ন্যায়ালয়ে দিছে এই ৰায়। ৰাজ্যত যোৱাকালি পুৱাই সংঘটিত হৈছে এক শোকাবহ ঘটনা। নৈৰ বুকুত সন্ধানহীন হৈছে একেটা পৰিয়ালৰে 3গৰাকীকৈ সদস্য। মাতৃৰ লগতে 2 কন্যা একেলগে পৰিল পানীত। গা ধুবলৈ গৈ কলং নৈত সন্ধানহীন হৈছে 2 কন্যাৰ লগতে মাতৃৰ। আৰু সন্ধানহীন মহিলাগৰাকীৰ নাম হৈছে গোপালী দেৱী আৰু 2 কন্যাৰ নাম হৈছে পংকিতা কুমাৰী আৰু নীলাক্ষী কুমাৰী। চন্দ্ৰপুৰৰ পাৱাৰ হাউচত সংঘটিত এই শোকাবহ ঘটনা। গা ধুই থাকোঁতেই প্ৰথমে নৈত পৰে পংকিতা নামৰ কনিষ্ঠ কন্যাগৰাকী আৰু ইয়াৰ পিছতেই পংকিতাক বচাবলৈ গৈ মাতৃ আৰু জ্যেষ্ঠ কন্যাও পৰে পানীত আৰু বৰ্তমানেও সন্ধানহীন এই 3গৰাকী। লগতে অসমৰ মাছমৰীয়াসকলৰ বাবে এটা খবৰ আহি পৰিছে। ৰাজ্যত মাছ মৰাৰ ক্ষেত্ৰত আহি গৈছে এক নিষেধাজ্ঞা। 15 জুলাই পৰ্যন্ত ৰাজ্যত ধৰিব নোৱাৰিব মাছ। ৰাজ্যত মাছ ধৰাৰ ক্ষেত্ৰত মাছমৰীয়াসকলৰ বাবে এই নিষেধাজ্ঞা আৰু এই কঠোৰ নিৰ্দেশ নামানিলে বৃহৎ পৰিমাণৰ জৰিমনাৰ লগতে কাৰাবাস খাটিবলগীয়াও হ'ব পাৰে মাছমৰীয়াসকল। 15 জুলাই পৰ্যন্ত মাছ ধৰাৰ বাবে নিষেধাজ্ঞা জ্ঞাপন কৰিছে সমগ্ৰ ৰাজ্যত। কোনো প্ৰাকৃতিক জলাশয় নদী আদিত মাছ ধৰিব নোৱাৰিব মাছমৰীয়াই। মাছৰ উৎপাদন বৃদ্ধিৰ বাবেই জাৰি কৰিছে এই নিষেধাজ্ঞা। আইন ভংগ কৰি মাছ ধৰিলে লোৱা হ'ব কঠোৰতকৈ কঠোৰতম ব্যৱস্থা। প্ৰতিখন জিলাতেই জাৰি কৰা হৈছে এই নিৰ্দেশনা। যিসমূহ থলুৱা মাছ ৰৌ মিৰিকা চিতলখৰীয়া পুঠি আদিকে ধৰি যিসমূহ প্ৰাকৃতিক নদী জলাশয়ত পোৱা যায় সেইসমূহ মাছ ধৰাত নিষেধাজ্ঞা জ্ঞাপন কৰিছে প্ৰশাসনে। আৰু আপুনি চৰকাৰী ঘৰ লাভ কৰিলে নে নাই? আৰু যদিহে আপুনি চৰকাৰী ঘৰ লাভ কৰিলে ভাল কথা, কিন্তু যদিহে আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে এটা ডাঙৰ খবৰ আহিছে। আৰু হাতত মাত্ৰ 2টাকৈ দিন আৰু 15 এপ্ৰিলৰ পূৰ্বে চৰকাৰী ঘৰৰ বাবে কৰি লওক জিঅ' টেগ। আৰু এতিয়া ঘৰতে বহি আপুনি নিজৰ মোবাইলৰ দ্বাৰা কৰিব পাৰিব জিঅ' টেগ। পৰ্টেলত গৈ পূৰ কৰিব লাগিব সম্পূৰ্ণ নথিপত্ৰ। পৰ্টেল অন কৰাৰ পূৰ্বে সাজু কৰক মাত্ৰ 4টা নথিপত্ৰ। এখন ৰঙীন ফটো, বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো আৰু আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ। আপুনি থকা কেঁচা ঘৰটোৰ সৈতে লাগিব আপোনাৰ ফটো, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা সক্ৰিয় মোবাইল নম্বৰ। আৰু এইকেইটা নথিপত্ৰ হ'লে আপুনি কৰিব পাৰিব জিঅ' টেকিং নিজৰ ঘৰতে নিজৰ স্মাৰ্টফোনৰ সহায়ত। আৰু যদিহে এতিয়ালৈকে আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে আপুনি নিজৰ স্মাৰ্টফোনতেই আপুনি জিঅ' টেকিং কৰক। অসমত 40% মুছলমান থকাৰ পাছতো অসম এতিয়া শান্তিপূৰ্ণ হৈ আছে। ৱাকফ আইনৰ বিৰুদ্ধে মাত্ৰ 3টা স্থানতহে প্ৰতিবাদ হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু প্ৰতিটোতে 150তকৈ কম লোকেহে অংশগ্ৰহণ কৰিছে। একাংশই অসমক অশান্ত কৰিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বৰ্তমান অসম আৰক্ষীয়ে অসমক শান্তিপূৰ্ণভাৱে বৰ্তাই ৰাখিবলৈ নিজৰ দায়িত্ব
পালন কৰিছে আৰু অসমৰ বাবে সূক্ষ্ম নিৰীক্ষণৰ মাজেৰে নিজৰ দায়িত্ব পালন কৰাৰ বাবে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। আনহাতে অসমৰ মানুহে জাতি ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ অসমৰ বাপুতি সাহোন বহাগ বিহু পালন কৰাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৱাকফ আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হোৱাৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৱাকফ আইনৰ বিৰুদ্ধে মাত্ৰ 3টা স্থানতে প্ৰতিবাদ হৈছে বুলি অসমত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে এক অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইখন অসমতেই। অসমৰ জাতীয় উৎসৱ বিহু আৰু এই বিহুৰ চান্দাৰ নামতেই এইবাৰ গুণ্ডাগিৰি চলিছে। বিহুৰ চান্দাৰ নামত মাংস বেপাৰীক ধন দাবী, 2000 টকা নিদিয়াৰ বাবেই ঘপিয়াই হত্যাৰ চেষ্টা মাংস ব্যৱসায়ীজনক। 2000 টকা চান্দা বিচৰা হৈছিল এই মাংস বেপাৰীজনৰ পৰা আৰু এই টকাখিনি দিয়াৰ বাবে অস্বীকাৰ কৰাৰ পিছতেই এই ব্যক্তিজনক হত্যাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। লগতে সহকাৰী আয়ুক্তকো প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে উদণ্ড যুৱকৰ বিৰুদ্ধে। তেজপুৰৰ মাজগাঁৱৰ শ্বহীদ বাকৰিৰ সমীপত বিহুৰ চান্দাৰ নামত যুৱকৰ গুণ্ডাগিৰি। মাজগাঁৱৰ এক বিহু অনুষ্ঠানৰ নামত এজন মাংস বেপাৰীক দাবী কৰিছিল 2000 টকা আৰু মাংস বেপাৰীজনে এই 2000 টকা দিবলৈ অমান্তি হৈছিল আৰু তাতে ক্ষুণ্ণ পাপু কলিতা নামৰ যুৱকজনে মাংস বেপাৰীক গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে মাংস কটা দাৰেই ঘপিয়াৰ চেষ্টা কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আনহাতে এই ঘটনাটো সংঘটিত হোৱাৰ স্থানতে উপস্থিত আছিল শোণিতপুৰৰ সহকাৰী আয়ুক্ত ৰথীশ বৰা। পাপু কলিতাক আক্ৰমণত বাধা প্ৰদান কৰাৰ বাবেই সহকাৰী আয়ুক্তকো প্ৰহাৰ কৰে বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাৰ পাছতেই কছাৰীগাঁও আৰক্ষী চকীত অভিযুক্ত পাপু কলিতাৰ বিৰুদ্ধে মাংস বিক্ৰেতাজনে লগতে সহকাৰী আয়ুক্ত ৰথীশ বৰাই পৃথকে 2খনকৈ এজাহাৰ দাখিল কৰিছে। লগতে পূৰ্বে এই পাপু কলিতা নামৰ ব্যক্তিজনৰ বিৰুদ্ধে আছে গুণ্ডাগিৰিৰ বহুতো অভিযোগ আৰু ঘটনাৰ পাছৰে পৰা পলাতক অৱস্থাত আছে এই আক্ৰমণকাৰী পাপু কলিতা। আৰু বিহুৰ সাংস্কৃতিক অনুষ্ঠান পতাৰ নামত চান্দা বিচাৰি এছামৰ উদ্ভণ্ডালিয়ে এতিয়া সীমা অতিক্ৰম কৰাৰ লগতে লাজত পেলাইছে অসমীয়াৰ বাপুতি সাহোন বিহুটিক। লগতে অহা 2 আৰু 7 মে'ত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠানকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী প্ৰতিষ্ঠানসমূহ। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ জিল্লাই বন্ধ ঘোষণা কৰা হৈছে। 2 মে'ত ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেয়েহে 2 মে'ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, মাজুলী, লগতে শিৱসাগৰ, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিকে ধৰি এইসমূহ জিলাত বন্ধ থাকিব অহা 2 মে'ত। আৰু লগতে 7 মে'ত ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন যিহেতু অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে ধুবুৰী, দক্ষিণ শালমৰা, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', হোজাই, নগাঁও যিহেতু 2 আৰু 7 মে'ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেয়েহে 2 আৰু 7 মে'ত বন্ধ ঘোষণা কৰা হৈছে। বিজেপি RSS কৰ্মীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে। 5জন বিজেপি তথা RSS কৰ্মীক যাৱজ্জীৱন কাৰাদণ্ড। হত্যাকাণ্ডৰে জড়িত আছিল এই 5জন অপৰাধী আৰু এওঁলোকক ইতিমধ্যে কেৰালাৰ আদালতে 5 বছৰৰ বাবে 5জন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। হত্যাকাণ্ডৰে জড়িত আছিল এই 5জন অপৰাধী। JDUৰ এগৰাকী কাৰ্যকৰ্তাক নৃশংসভাৱে হত্যা কৰিছিল এই বিজেপি RSS কৰ্মী 5জনে আৰু এই ঘটনাটো 2015 চনতেই সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড আৰু ইয়াৰ পিছত সম্পূৰ্ণ 10 বছৰৰ পিছত আদালতে দিছে বৃহৎ ৰায় আৰু অভিযুক্তক দোষমুক্ত কৰা নিম্ন আদালতৰ ৰায় বাতিল উচ্চ ন্যায়ালয়ৰ।
এই 5জন অভিযুক্তক দোষমুক্ত কৰিছিল নিম্ন আদালতে আৰু ইয়াৰ পাছতেই নিম্ন আদালতৰ ৰায়ক বাতিল কৰিছে উচ্চতম ন্যায়ালয়ে আৰু যাৱজ্জীৱন কাৰাদণ্ড বিহিছে 5জনকৈ RSS কৰ্মী আৰু নিম্ন আদালতক লৈ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে এনে অভিযুক্তক ৰেহাই দিলে ন্যায় ব্যৱস্থা দুৰ্বল হ'ব বুলি মন্তব্য কৰিছে উচ্চ ন্যায়ালয়ে কেৰালাৰ উচ্চ ন্যায়ালয়ে দিছে এই ৰায় অসমত 40% মুছলমান থকাৰ পাছতো অসম এতিয়া শান্তিপূৰ্ণ হৈ আছে ৱাকফ আইনৰ বিৰুদ্ধে মাত্ৰ 3টা স্থানতহে প্ৰতিবাদ হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰতিটোতে 150তকৈ কম লোকেহে অংশগ্ৰহণ কৰিছে একাংশই অসমক অশান্ত কৰিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বৰ্তমান অসম আৰক্ষীয়ে অসমক শান্তিপূৰ্ণভাৱে বৰ্তাই ৰাখিবলৈ নিজৰ দায়িত্ব পালন কৰিছে আৰু অসমৰ বাবে সূক্ষ্ম নিৰীক্ষণৰ মাজেৰে নিজৰ দায়িত্ব পালন কৰাৰ বাবে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীয়ে আনহাতে অসমৰ মানুহে জাতি ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ অসমৰ বাপুতি সাহোন বহাগ বিহু পালন কৰাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৱাকফ আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হোৱাৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৱাকফ আইনৰ বিৰুদ্ধে মাত্ৰ 3টা স্থানতে প্ৰতিবাদ হৈছে বুলি অসমত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত যোৱাকালি পুৱাই সংঘটিত হৈছে এক শোকাবহ ঘটনা নৈৰ বুকুত সন্ধানহীন হৈছে একেটা পৰিয়ালৰে 3গৰাকীকৈ সদস্য মাতৃৰ লগতে 2 কন্যা একেলগে পৰিল পানীত গা ধুবলৈ গৈ কলং নৈত সন্ধানহীন হৈছে 2 কন্যাৰ লগতে মাতৃৰ আৰু সন্ধানহীন মহিলাগৰাকীৰ নাম হৈছে গোপালী দেৱী আৰু 2 কন্যাৰ নাম হৈছে পংকিতা কুমাৰী আৰু নীলাক্ষী কুমাৰী চন্দ্ৰপুৰৰ পাৱাৰ হাউচত সংঘটিত এই শোকাবহ ঘটনা গা ধুই থাকোঁতেই প্ৰথমে নৈত পৰে পংকিতা নামৰ কনিষ্ঠ কন্যাগৰাকী আৰু ইয়াৰ পিছতেই পংকিতাক বচাবলৈ গৈ মাতৃ আৰু জ্যেষ্ঠ কন্যাও পৰে পানীত আৰু বৰ্তমানেও সন্ধানহীন এই 3গৰাকী